আসসালামু আলাইকুম রহমতুল্লাহ বারকাতুহু। তো ওয়ালাইকুম গাইস, আসসালাম। এই আমার হল বিনৰ খেতি। বিন না বিন কি কয় এইটোক? বিন বিন বিন। বিনৰ খেতি মানে এইবাৰ বৰ ধুনীয়া হৈছে। বিনৰ খেতি চাচি নে নাই? কিমান লাগছি মানে পুৱাই পুৱাই চাই পেলাই মই ভিডিঅ' এটা বনাব ইচ্ছা গেল। মানে বস্তুটোৰ দামো বেয়া নহয়, তো ভাবিলোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ। এই চাচি নে নাই গছত কিমান লাগছি বাপ্পা ঐ এইগিলা বিন। ইমান বছৰ যে গছ চাইছো হা, হা, আপোনালোকৰ নিচিনা গছ কতো চোৱা নাই। এই আমাৰ খেতি যেনেকুৱা হৈছে না অ এইবাৰৰ খেতি, মানে লাগছি আৰু দিছি আৰু ডেঞ্জাৰ আছে বে। ওপৰলৈ দিছি আৰু এই পাতবিলাক ছিঙি দিছে কোনোবাই। মানে বিনবিলাক অলপ হেৰি ৰ'দত পৰিলে অলপ ভাল লাগে বস্তুটো। তো ইমান দীঘল দীঘল হৈছিল নে? একদম মানে লাম্বা লাম্বা হৈছে। এই বহুত দীঘল হৈছিল। কিমান চাব এইয়া গছত মই জুম কৰি পেলাই দেখাই আছোঁ। এইয়া আৰু খেতিও মানে বহুত বিন খেতি 3 বিঘা মান হ'ব। 3 বিঘামান হ'ব মোটামুটি। পইচাও মানে অলপ পাব আৰু পাই আছে, মানে কণ্টিনিউ যাই আছে। এক টেলাৰে মোটামুটি 1 টেলাৰকৈ মাল লৈ যাই আছে। তো কিমান মাল হ'ব আপোনালোকে এতিয়া হিচাপ কৰক। এই কেমেৰা মোটামুটি জোখ লাগি দেখা পাইছি। তাতে আছে বেহাৰৰ খেতি, এই বেহাৰৰ খেতিক লাগি আছে খেতি, মানে চব্জিৰ খেতি। ইয়াতে হ'ল ফুলকবি। ফুলকবি ওলোৱা নাই, ওলাব আৰু কি। এতিয়া অলপ দামটো কম, সেইকাৰণে কবিক কৈছোঁ কেইদিনমান পিছত দামটো অলপ আহক, তাৰপিছত তহঁতে আহিবি, তেতিয়া দামটো অলপ পাম, ভাল হ'ব। এফালে আছে মটৰ খেতি, একদমেই তাতে মাথাত সেই মোৰ খুলিগি মটৰ খেতি। আৰু এতিয়া ওলকবি আছে। ওলকবি কিমান চাইছি এইয়া মই ফুলকবি দেখাইছোঁ। শেষেই হ'ল। ওলকবি শেষেই হ'ল। বহুত পইচা পাইছে। 200-300 টকা পাল্লা শেষেই হ'ল। আৰু এই মাথাত আছে বন্ধাকবি। বন্ধাকবিও চেহেৰা বৰ ধুনীয়া হৈছে। তো সেইটো আমাৰ ঘৰ দেখা পাইছি, ভাঙা চিঙা আৰু মোটামুটি। সেইফালে আছে বিলাহী খেতি, বাগনা খেতি, ঝালা খেতি আৰু মাকৈ খেতি। তো যিয়ে নহওক, মোৰ এটা বস্তুৱেই ভাল লাগছি, বিন খেতি। বিন মানে লাগছি আৰু আল্লাই দিছে এইবাৰ বিন। নীলাগৰ পাই দেখা পাইছি কিমান লাগছি। সেইখান খেত কিমান বেয়া হৈছে, সেইখান আপোনালোকৰ খেত এক কিমান ভাল লগত হৈছে। খেতি কৰা গৈছে। সেইখন খেতি চাইছি না নাই? এই চুকুৰালিহঁতৰ খেতি। এই চুকুৰালি দাঁত মাজি আছে, 10টা বজাত উঠি পেলাই খাব আৰু ঘুমাব। ৰাতি 3টালৈ গাৰ্লফ্ৰেণ্ডৰ লগত আৰু কথা খালে পাতে। ফাংচন চাই থাকে। এতিয়া যিয়ে নহওক, মানে সিহঁতৰ খেতিখনৰ অলপ যত্নটো কম হৈছে, যাৰ কাৰণে খেতিটো ইমান এটা ভাল হোৱা নাই। তো আমাৰতো মানে খেতি এনি টাইমে মটৰ আছে, ইয়াতে ফিটিং কৰাই আছে। পানী যদি দৰকাৰ পৰে পানী দিয়ে, সাৰ ঔষধ যি লাগে দি থাকে। সেইকাৰণে খেতিৰ চেহেৰাটো ভাল হৈছে। তো আপোনালোকে খেতিটো কৰিব পাৰে, কিন্তু এইবাৰ মানে খেতি চব জেগাতে ভাল হৈছে। এইগিলা মাকৈ খেতি আমাৰ মৌলানা খলিলুৰ ৰহমানহঁতৰ মাকৈ খেতি। বেহাৰৰ খেতি আছে। এইটো মোজাহঁতৰ ঘৰ। মোজা এই মাটিৰ কাম যে কৰে, সেই মোজা নহয় কিন্তু, নামহে মোজা। সেই মোজাৰ ঘৰ। যিয়ে নহওক, মই ভিডিঅ'টো আৰু দীঘল নকৰোঁ, এইখিনিতে ধন্যবাদ। সমাপ্ত কৰিলোঁ। বিন খেতি ভালকৈ কৰিলে কিমান ভাল হয়, সেইটো আপোনালোকক দেখাম বুলি ভিডিঅ'টো বনালোঁ। আৰু বিন লাগছি আৰু একদম নাভাবা কাম হৈছে এইবাৰ। যিয়ে নহওক, আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে আৰু 10জনে চাই পেলাই খেতি কৰাৰ ইচ্ছাটো জাগে। এতিয়া মই এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। জয় অসম।